PM বিশ্বকৰ্মা আঁচনিৰ প্ৰথম বৰ্ষপূৰ্তি। PM বিশ্বকৰ্মা শীৰ্ষক এক উল্লেখযোগ্য আঁচনিৰ শুভাৰম্ভ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 17 ছেপ্টেম্বৰ 2023 তাৰিখে শুভাৰম্ভ হৈছিল PM বিশ্বকৰ্মা আঁচনিৰ। আজি এই আঁচনিৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে নগাঁও পলিটেকনিকত আয়োজিত অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। আঁচনিৰ শুভাৰম্ভ নগাঁৱতো হ'ল। আজি মই এতিয়ালৈকে যিখিনি গম পালোঁ, নগাঁৱৰ পাৰ্টিচিপেশ্যনছ বা নগাঁও ডিষ্ট্ৰিক্টে PM বিশ্বকৰ্মাৰ খুব উল্লেখযোগ্য সফলতা লাভ কৰিছে। প্ৰায় 9,000 বিভিন্ন কাৰিকৰে বিভিন্ন ক্ষেত্ৰত কাম কৰা, কোনোবাই পুতলা বনায়, কোনোবা কাঠ মিস্ত্ৰী, কোনোবা পকা মিস্ত্ৰী, কোনোবাই মূৰ্তি বনায়, সকলোৱে ইতিমধ্যে ট্ৰেইনিং লৈছে। আৰু মই জানি অত্যন্ত সুখী হৈছোঁ, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা উল্লেখযোগ্য কাম আৰম্ভ কৰিছে আজি 1 বছৰ ধৰি। এই আঁচনিটোৰ যোগেদি যেতিয়া ট্ৰেইনিং লয় কোনোবা এজন ব্যক্তিয়ে, তেখেতে প্ৰত্যেক দিনা 500কৈ টকা ষ্টাইপেণ্ড পায় আৰু তেখেতে অহা যোৱা কৰিবলৈ ওপৰঞ্চি 1,000 টকা পায়। আৰু তেখেতে যদি ট্ৰেইনিং কৰিলে, তেখেতে দুগৰাকী ব্যক্তিয়ে ট্ৰেইনিং কৰিলে, পুৰুষ বা মহিলাই ট্ৰেইনিং কৰাৰ পাছত 15,000 টকাৰ এটা টুল কিট কিনিবলৈ, মানে তেওঁৰ যিখিনি মেচিনাৰী লাগে, পকা মিস্ত্ৰীৰ কাৰণে যিখিনি লাগে, কাঠ মিস্ত্ৰীৰ কাৰণে যিখিনি লাগে, সেইখিনি দিয়াৰ ব্যৱস্থা কৰিছে। তাৰ উপৰিও সকলোতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে যে ইয়াত যোনে ট্ৰেইনিং ল'ব, এই PM বিশ্বকৰ্মা আঁচনিত যোনে ট্ৰেইনিং ল'ব, তেওঁলোকক 3 লাখ টকালৈকে লোন দিয়াৰ ব্যৱস্থা কৰা হৈছে, য'ত নেকি কোনো গেৰেণ্টি নাথাকিব। কোনো লোনৰ কাৰণে কোনো একো মৰ্টগেজ দিব নালাগে, একো দিব নালাগে। আৰু বজাৰতকৈ কম মূল্যত, বজাৰত যদি 7-8% লোনৰ ইণ্টাৰেষ্ট হয়, ইয়াতে 5% ইণ্টাৰেষ্ট দিব লাগিব। এই কথাকেইটাই ভাৰতবৰ্ষত যথেষ্ট প্ৰগতি আনিব, মোৰ মতেতো বিপ্লৱৰ সূচনা কৰিব। কাৰণ এইখিনি মানুহেই দেশৰ প্ৰগতিত সহায় কৰিব লাগিব। এইখিনি মানুহ যদি স্কিল্ড হৈ উঠে, এইখিনি মানুহ যদি ভালদৰে কাম কৰিব পাৰে, দেশখন যথেষ্ট আগুৱাই যাব বুলি মই আশা কৰোঁ। আজি প্ৰধানমন্ত্ৰীয়ে যেতিয়া আজি আপোনাৰ তাত যিটো ভাষণ দিছে, তাতো তেওঁ এটা কথা কৈছে কিন্তু যে কংগ্ৰেছৰ কিন্তু আজি ক্ষুৰধাৰ সমালোচনা কৰিছে। এইবিলাকতো আগতে কংগ্ৰেছে কেতিয়াও কৰা নাছিলে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৃষকসকলক বছৰত 6,000 টকা দিয়া, আয়ুষ্মান ভাৰতৰ কাৰ্ড দিয়া, যাৰ পৰা নেকি 50 কোটি মানুহক 5 লাখ টকালৈকে পৰিয়ালটোক বছৰত ট্ৰিটমেণ্টৰ সুবিধা দিয়া, বিভিন্ন আঁচনি, ষ্টাৰ্টআপ কওক, ডিজিটেল ইণ্ডিয়া কওক। সেইদিনাখন মই এটা সোণাপুৰত ইণ্ডাষ্ট্ৰী চাবলৈকে গৈছিলোঁ। আপোনালোকে কেতিয়াবা গম পাব, এথেনলৰ ইণ্ডাষ্ট্ৰী। এথেনলৰ ইণ্ডাষ্ট্ৰী কেইবাশো ভাৰতবৰ্ষত ইতিমধ্যে আৰম্ভ হ'ল। এথেনল হোৱাৰ লগত এতিয়া পেট্ৰলত 20% এথেনল ব্লেণ্ড কৰা হ'ল। তাৰমানে ভাৰতবৰ্ষই বাহিৰ পৃথিৱীৰ অন্য দেশৰ পৰা পেট্ৰল 20% এতিয়া কম আনিব লাগিব। মানে আমাৰ দেশৰ টকা বেলেগলৈকে কম যাব। তাৰ লগতে এথেনল ক'ৰ পৰা বনাব? এথেনল বনিব ব্ৰকেন ৰাইচৰ পৰা, এথেনল বনিব মাকৈৰ পৰা। গতিকে এতিয়া খেতিয়কসকলে 3 গুণ, 4 গুণ, 5 গুণ ইনকাম কৰিবলৈকে সুবিধা পাব। এইদৰে যথেষ্ট কাম নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিছে আৰু সেইকাৰণেই দেশৰ ৰাইজে, প্ৰত্যেকজন ব্যক্তিয়ে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী